বশিষ্ঠৰ পৰা চুৰি হোৱা বাইকৰ গৰাকী নহয় ৰাইডাৰ ননী বাহনখনৰ গৰাকী মোহিত কুমাৰ বুলি সদৰি কৰিছে আৰক্ষীয়ে চুৰি বাইক সন্দৰ্ভত সঠিক দিশতে আগবাঢ়িছে আৰক্ষীৰ তদন্ত বাইকখন উদ্ধাৰৰ বাবে চেষ্টা চলাইছে মহানগৰ আৰক্ষীয়ে উল্লেখযোগ্য যে মোহিত কুমাৰ হ'ল বাইক ৰাইডাৰ ননীৰ ভিডিঅ' এডিটৰ মোহিতৰ সৈতে বাইকেৰে সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল ননীয়ে মহানগৰীৰ সৰু সজাইৰ পৰা বাইক চুৰি কেন্দ্ৰ কৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ অসমত উপস্থিত হোৱাৰ পাছতে বাইক চুৰি হোৱাক লৈ সমস্যাত পৰিছিল ৰাইডাৰ ননী নিশা 2 বজাত সৰু সজাইৰ গেষ্ট হাউচৰ পৰা চুৰি হয় সেই বাইকখন আৰু 30,000 কিলোমিটাৰ বাইক চলাই প্ৰত্যাৱৰ্তন কৰিছিল বাইক ৰাইডাৰ গৰাকী নাৰী সবলীকৰণৰ বাবে ৰাইডাৰ গৰাকীয়ে ভ্ৰমণ কৰিছিল বিভিন্ন স্থান গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে চুৰে লৈ যায় বাইকাৰ ননীৰ বাইকখন আৰু সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বাইকাৰ গৰাকীয়ে মুখ্যমন্ত্ৰী আৰক্ষী প্ৰশাসনক সহায়ৰ আহ্বান জনায় ৰাইডাৰ গৰাকীয়ে মেড্ৰিছ গেষ্ট হাউচৰ পৰা চুৰি হয় বাইকখন সৰু সজাইৰ কালী মন্দিৰ পথৰ মণিকাঞ্চন উপপথত এই গেষ্ট হাউচটো আছে আৰু সেই গেষ্ট হাউচটোৰ পৰাই ৰাইডাৰ ননীৰ বাইকখন চুৰি হয় আৰু তাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় এই চুৰি হোৱা বাইকক কেন্দ্ৰ কৰি আৰু সম্প্ৰতি আৰক্ষীয়ে শেহতীয়াকৈ ভাষ্য প্ৰদান কৰিছে আৰক্ষীয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি যিখন বাইক চুৰি হৈছে সেই বাইকখন ৰাইডাৰ ননীৰ নহয় ৰাইডাৰ ননীৰ লগত যিগৰাকী সহযোগী আছে মোহিত সেই মোহিত নামৰ লোকজনৰ ভিডিঅ' এডিটৰজনৰ হৈছে সেই বাইকখনৰ গৰাকী মোহিত বুলি ইতিমধ্যে আৰক্ষীয়ে উল্লেখ কৰিছে আৰু বাইকখনৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে সঠিক দিশত তদন্ত আগবঢ়া বুলি ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ যোৱাকালি দুপৰীয়া আমাৰ বশিষ্ঠ থানাত বাইক এখন চুৰি হোৱাৰ খবৰ এটা আহে আৰু সেইটো আমাৰ বৰ্তমান তদন্ত চলি আছে আৰু বাইক চুৰি হোৱা ঘটনাটো তদন্ত চলি আছে আৰু সেইটো ছ'চিয়েল মিডিয়াটো বহুলভাৱে প্ৰচাৰিত হৈছে আৰু যিগৰাকী মহিলাই বাইক চুৰিৰ বিষয়ে ছ'চিয়েল মিডিয়াত কৈছে তেখেত প্ৰকৃততে গাড়ীখনৰ অ'নাৰ নহয় গাড়ীখনৰ অ'নাৰ হৈছে মোহিত কুমাৰ নামৰ এজন যুৱক গতিকে হেৰিটো কি কয় সেই মহিলাগৰাকীয়ে তেখেতৰ লগতে আহিছিলে কিন্তু তেখেত গাড়ীখনৰ অ'নাৰ নহয় গাড়ীখন চুৰ হৈছিলে ৰাতিপুৱা পুৱতি নিশা 3:30 বজাত আৰু আমাৰ থানাত খবৰ দিয়ে দুপৰীয়া দিনৰ 11টা বজাৰ পাছত প্ৰায় 6 ঘণ্টা 7 ঘণ্টাৰ মূৰত আমাৰ ইয়াত খবৰটো দিয়ে আমাৰ তদন্ত চলি আছে আমাৰ চ'ৰ্চবিলাকো এংগেজ কৰা হৈছে আৰু তদন্তটো সঠিক দিশতে গৈ আছে আশা কৰিছোঁ ভাল ফল এটা আমি পাম বুলি মই ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ ডিচিপি হিচাপে এই গাড়ীখন ৰিকভাৰ কৰিবৰ কাৰণে মোৰ এণ্টায়াৰ টীম চিনচিয়াৰলি লাগি আছে গতিকে আশা কৰিছোঁ যে আমি অনাগত দিনবোৰত গাড়ীখন উদ্ধাৰ কৰিবলৈ সফল কাম হ'ম বুলি যুৱতীগৰাকীক আপোনালোকে যোগাযোগত আছে নে আপোনালোকৰ বৰ্তমান যুৱতীগৰাকী আমাৰ লগত যোগাযোগত আছে মই অলপ সময় আগতে তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু গাড়ীখনৰ যোনজন ৰেজিষ্টাৰ্ড অ'নাৰ হয় মই মোহিত কুমাৰ তেখেতৰ লগতো মই কথা পাতিছোঁ গতিকে তেখেতলোকেও আমাৰ লগত কোঅপাৰেট কৰি আছে আৰু আমাৰো তদন্ত